আমি আমাৰ ইনভেষ্টিগেশ্যন চলিয়ে আছিলে চলোতে আমি আৰু কিছুমান লিড পালোঁ। লিড পাওঁতে মই যেনেকৈ আৰম্ভণিতে কৈছিলোঁ যে এইটো ইণ্টাৰ ডিষ্ট্ৰিক্ট গেং আছিলে। তো আমি আৰু তিনিজনক আমি এপ্ৰিহেণ্ড কৰিছোঁ। এজন হৈছে ৰাজিবুৰ ৰেহমান, তেখেতৰ ঘৰ নৰ্থ লখিমপুৰ, ৰেজাক আলী আৰু নুৰ হুছেইন আলী। তেওঁলোক তিনিজনৰে লখিমপুৰৰ হয়। আৰু ইয়াত লোকেল এটা এলিমেণ্ট যোনখিনি আমি এৰেষ্ট কৰিছোঁ সেইখিনিতো আছে। তো যোনটো আমি ফাৰ্ডাৰ গম পাইছোঁ তদন্ত কৰি, তেওঁলোকে ডকাইতি কৰি পেলাই মৌৰী কলঙৰ যোনটো ডাম্প এৰিয়া আছে তাতে দুখন দা থ্ৰ' কৰিছিলে আৰু বেগ এটা আছিলে তেওঁৰ ঘৰৰ পৰা আনি থ্ৰ' কৰি তেওঁলোকে গুৱাহাটী পিনে গৈছিলে, য'ত আমি পিছত টোল গেটৰ পৰা আমি গাড়ীখনৰ যোনটো ক্ৰাইমত ইউজ কৰিছিলে আমি গাড়ীখনো আমি চিজ কৰিছোঁ। গাড়ীখনৰ নাম্বাৰ হ'ল AR01M4013। AR01M4013। এই গাড়ীখন ইউজ কৰি সেইদিনাখন তেওঁলোকে ডকাইতিটো কৰিছিলে। আৰু আমি যোনখিনি গম পাইছোঁ, যোনটো সোণ আমাৰ ডক্টৰ চাহাবে পিন্ধিছিলে সেই সোণটো একচুৱেলি ৰিয়েল গ'ল্ড নাছিলে। তেওঁলোকে সেইটো ৰাস্তাত থ্ৰ' কৰি পেলাই গৈছে আৰু আমি সেইটোতো আমি চাৰ্চ কৰি আছোঁ। আৰু তাৰ বাহিৰে তেওঁলোকে এৰাউণ্ড 1.5 লাখ টকা তেওঁলোকে ঘৰৰ পৰা নিয়া বুলি আমাৰ জনাইছে। আৰু তাৰ বাহিৰেও আমি তেওঁলোকৰ যোনখিনি মোবাইল চিজ কৰিছোঁ তাতো আমি বহুত এভিডেঞ্চেছ পাইছোঁ। যোনটো তেওঁ পিন্ধি আছিলে ডিঙিত গ'ল্ড, সেইটোৰ এৰাউণ্ড সেই ডকাইতি হোৱা 4 ঘণ্টাৰ পিছত তেওঁৰ মোবাইলত আমি ফটো পাইছোঁ। এইটো যোনটো আমি অ'নাৰৰ লগত এতিয়া ভেৰিফাই কৰিম আৰু সেইটোৱে হয়, আমি বেলেগ ফটোটো আমি দেখিছোঁ। আৰু তাৰ বাহিৰে আমি কালি 2খন দা চিজ কৰিছোঁ। আপোনাৰ যোনটো মৌৰীকলং ডাম্প এৰিয়া আছে, জাবৰ য'ত আমি পেলাওঁ, তাতে তেওঁলোকে নিডিংটো ৰিকভাৰী কৰাইছে 2খন দা। আৰু তাৰ বাহিৰে যোনটো দিনাৰাম ৰোড আছে য'ত ডকাইতি কাণ্ডটোৰ ঘটনা হৈছিলে তাৰ অলপ আগত এটা গলি আছিলে। তো তেওঁলোকে 10:30 বজাৰ পৰা তাতে চুকত এটা জেগাত লুকাই আছিলে। আৰু আমি যোনজন এতিয়া এৰেষ্ট কৰিছোঁ নুৰ হুছেইন আলী, তেখেতৰ চেণ্ডেলযোৰ তাতে আমি পাইছোঁ। তো আমি গোটেইখিনি বস্তু আমি ফৰেঞ্চিকত পঠাম। আৰু দা যোনখন চিজ হৈছে তাতো আমি কিবা ব্লাড ষ্ট্ৰেইন পাইছোঁ। তো এইখিনি আমি ফৰেঞ্চিকত পঠাই গোটেই কেছটো আমি ভালকৈ চাৰ্জশ্বিট দিম উইদিন টাইম ফ্ৰেম। আৰু তাৰ বাহিৰেও যিহেতু আজি মানুহগৰাকী ঢুকাইছে, তো ইয়াতে আমাৰ মাৰ্ডাৰ ছেকশ্যনটো এড হ'ব, যোনটো ডেক'ৰেটিভ মাৰ্ডাৰ হয়। সেই ছেকশ্যনটো এড কৰি আমি বাকী কামখিনি খতম কৰিম। ছাৰ, ইণ্টাৰ ডিষ্ট্ৰিক্ট আছে যিহেতু, গতিকে গোটেইকেইজনক একগোট কৰি পেলাই গোটেই ডকাইতিৰ পৰিকল্পনাটো কোনে কৰিছিল? ডকাইতিৰ পৰিকল্পনা মানে তেখেতে যেতিয়া মানে ইলেকশ্যনৰ টাইমত যেতিয়া কেম্পেইনিং কৰি আছিলে, তেখেতৰ এই গ'ল্ড চেইনটো যিটো তেওঁ ডাঙৰকৈ পিন্ধিছিলে, যোনটো পিছত যে অৰিজিনেল নহয় বুলি ওলালে, সেইটো দেখি তেওঁলোকে এনেকুৱা এটা আশা কৰিছিলে যে তেখেতৰ মানে ঘৰত বহুত পইচা পাতি পাব, এনেকুৱা এটা মানে আশা কৰি আহিছিলে। যোনজন আমাৰ ৰাজিবুৰ ৰেহমান, তেখেতক ইয়াৰ পৰা যোনে মাতিছিলে, আমাৰ যোনখিনি ইয়াৰ লোকেল আছিলে, তেওঁলোকে এই বস্তুটো কৈছিলে যে ইয়াত আহিলে তেওঁলোকৰ লাইফ বনি যাব, বহুত টকা পাব। কিন্তু ফাইনেলি যেতিয়া তেওঁলোকে মানে গোটেই ঘটনাটো কৰিলে, তেতিয়া দেখিছে যে অনলি 1.5 লাখ টকাই পালে। আৰু যোনটো সোণ আছিলে সেইটোও মানে অৰিজিনেল নাছিল। টোটেল আমাৰ আগতে 3জন হৈছিলে, এতিয়া 3জন হৈছে। আৰু যোনখন মই আপোনাক গাড়ীৰ কথা ক'লোঁ AR01M4013, সেই অনাৰজনকো আমি ইয়ালৈ মাতিছোঁ। তো তেওঁৰ পৰা যোনে গাড়ীখন লৈছিলে সেই তথ্যখিনি আমি ওলাই পেলাই আৰু ফাৰ্ডাৰ 1 বা 2জন আৰু এৰেষ্ট হ'বলৈ আমাৰ থাকিব। ছাৰ, কেনেদৰে সোমাইছিল তেওঁলোকে সেই কথাটো? তেওঁলোকে ঘৰৰ লক ব্ৰেক কৰিছিলে। তেওঁলোকে ঘৰৰ যোনখিনি খিৰিকী আছিলে, খিৰিকীটো চাইডে তেওঁলোকে পিছপিনেদি আহিছিলে। মই যোনটো আপোনাক ক'লোঁ দিনাৰাম ৰোডৰ বেক চাইডে ৱাল এখন বগাই পেলাই, ফ্ৰণ্ট চাইডে গাড়ী আহি থাকে, পুলিচ থাকে। তো বেক চাইডে আহি পেলাই তেওঁলোকৰ যোনখন খিৰিকী আছিলে, খিৰিকীখনত তেওঁলোকে জুপি বহুত দেৰি চালে। যোনটো আমি ষ্টেটমেণ্ট লওঁতে গম পাইছোঁ, তেওঁলোকে 1:30 পৰা এৰাউণ্ড 3টা বজালৈকে মানে তেওঁলোকক ফ'ল' কৰি আছে। কিন্তু আমাৰ ডক্টৰ আৰু তেওঁৰ ফেমিলি মেম্বাৰ 3টা বজালৈকে হোৱা নাছিলে। তো কিবা তেওঁলোকে কথা পাতি আছিলে। তো তেওঁলোকে ফ্ৰণ্ট চাইডে তাৰপিছত লকটো ব্ৰেক কৰি ভিতৰত যেতিয়া সোমালে, তো প্ৰথমতে ডক্টৰক প্ৰহাৰটো কৰিছে এখন দাও দি পেলাই। আৰু তেখেতৰ মিছেছে যেতিয়া মানে অকণমান চিঞৰ বাখৰ কৰিলে, তেখেতো তেতিয়া তেওঁৰ ওপৰতো মানে এটেক কৰিছে। ৰঞ্জিত শইকীয়াই কৈছিল যে প্ৰথম অৱস্থাত কংগ্ৰেছে কিবা এটা পলিটিকেল হেৰি বুলি কৈছিলে। নাই, এই কেছটোত আমি তদন্তত একো পলিটিকেল এংগল পোৱা নাই। এইটো টোটেলি তেওঁলোকে মানে এটা ফাইনেন্সিয়েল যোনটো তেওঁৰ এনেকুৱা ধাৰণা এটা আছিলে যে বহুত কিবা কিবি পাব, সেইটো ভাবিয়ে তেওঁলোকে ডকাইতিটো কৰিছে। ইয়াতে পলিটিকেল এংগল একেবাৰে নাই। ছাৰ, মিণ্টু মল্লিক হুছেইন যিটো চীনাপতিৰ ল'ৰা, সিয়ে গোটেই হেৰিটো কৰিছিল? তেওঁৰ লোকেল হয়, ইনপুটবিলাক তেওঁৰ পৰাও গৈছে। আৰু আমি মানে
আৰু অকণমান তদন্ত আমাৰ অকণমান এটা বাকী আছে যে ইয়াত আৰু তেওঁৰ ঘৰৰ ওচৰ পাজৰৰ কোনোবা মানুহ এটা থাকিব পাৰে যোনে এই খবৰবিলাক দিছে। তো এইখিনি আমাৰ উইদিন এ ভেৰি শ্বৰ্ট টাইম এইখিনি হৈ যায়। ছাৰ সৰ্বমুঠ 6জনে আছিল নেকি? এইটোত বেছি থাকিব, বিকজ 5জনটো বাৰু ডকাইত ঘৰত সোমাইছিলে, কিন্তু ইয়াৰ পিছতো যোনখিনি তেওঁলোকক এক্সিট কৰিবৰ কাৰণে যোনখিনি বস্তু আছিলে আৰু আগতে খবৰ দিয়া বা বাহিৰত অলপ চাই থকা কোনোবা আহিছে নেকি, তো আমি ভাবোঁ যে ইয়াত 6জনতকৈ বেছি আছে। তো এইখিনি আমি উইদিন টাইম ফ্ৰেম আমি কৰি ল'ম। আমি বহুত আৰু এভিডেঞ্চেছ পাইছোঁ, এইখিনি যাতে কোৰ্টত আমি ভালকৈ চাৰ্জশ্বিটটো দিব পাৰোঁ। তো আমি ইয়াতে SIT এটাও বনাইছোঁ আমাৰ এডিশ্যনেল এছ পি আণ্ডাৰত। তো এই কেছটো আমি উইদিন টাইম ফ্ৰেম আমি চাৰ্জশ্বিট কৰিম। ছাৰ তেওঁলোকক জিম্মান লৈছে নেকি? আমাৰ এতিয়া অলৰেডি 7 ডেজ জিম্মাত আমাৰ আছে তেওঁলোক, আৰু এজন কালি ৰাতি গধূলি আহি পাইছে, যোনজন নুৰ হুছেইন আলী। কালি ৰাতিত তেওঁক আমি লখিমপুৰৰ পৰা আনিছোঁ, তেখেতক আমি আজি কোৰ্টত প্ৰডিউচ কৰি তেখেতকো আমি জিম্মাৰ কাৰণে আমি প্ৰেয়াৰ কৰিলোঁ কোৰ্টত। আগৰ যোনকেইজন আমি ধৰিছিলোঁ আপোনাৰ ডকাইটি হোৱা 2-3 দিন পিছতে, তেখেত অলৰেডি জুডিচিয়েল কাষ্টডিত আছে। আৰু যোনখিনি আমি লখিমপুৰৰ পৰা 2জন আগতে আনিছিলোঁ, এজন লখিমপুৰ এজন ধেমাজি, আৰু কালি এজন আনিছিলোঁ, তেখেতক কালি আনিছোঁ, তেওঁলোক আমাৰ কাষ্টডিত আছে। তেওঁৰ ঘৰ লখিমপুৰৰ পৰা নেকি? এতিয়া আমি লেটেষ্ট যোনজন 3জন ধৰিছিলোঁ, ৰাজিবুৰ ৰেহমান, ৰেজাক আলী আৰু নুৰ হুছেইন আলী, 3জনৰ ঘৰ লখিমপুৰ ডিষ্ট্ৰিক্টৰ হয়। আগৰ 27 লাখ যিটো চুৰ হৈছিলে সেইটোৰ লগত কিবা লিংক আছে নেকি? সেইটোৰ লগত আমি পোৱা নাই, কিন্তু নিউজত আহিছিলে যেতিয়া তেওঁলোকৰ এই বিভিন্ন খবৰবিলাক তেওঁলোকে ভাবিছিলে যে কিবা এনেকুৱা পাব, কিন্তু সেইটোৰ লগত মানে কিবা ইনফৰমেশ্যন ফ্ল' হোৱাৰ কাৰণে চাগে তেওঁলোকে সেইটো কাৰণে এটেম্প্ট কৰিছিলে আমি ভাবিছোঁ। আৰু মেইনলি এই স্পেচিফিক এই বস্তুটো আছে যে তেওঁ তেওঁ ফ'ল' কৰি আছিলে অলপ দিনৰ পৰা কিবা থাকিব পাৰে। তেওঁ ঘৰৰ পৰা 27 লাখ টকা চুৰ কৰি এদিন তেওঁ পইচাখিনি নহয় বুলি কৈছে, সেইটো কিবা বেলেগ কিবা ৰহস্য সোমাইছে নেকি? এইটো এতিয়া মই আপোনাক এইটো বস্তুত আমি ইমান এটা যোৱা নাই, এইটো বেলেগ এটা কেছ, সেইটোৰ ওপৰত তদন্ত হৈ আছে, কিন্তু এইটোৰ কেছৰ লগত মানে এই পলিটিকেল এংগেলটো নাই। ছাৰ কি ধাৰা এতিয়ালৈকে তেওঁলোকক হেৰি কৰা হৈছে? আমাৰ আগতে ডেকইটি ছেকশ্যন লাগি আছিলে, এতিয়া আমাৰ ডেকইটি উইথ মাৰ্ডাৰ এটা ছেকশ্যন বেলেগ এটা আছে, 310 BNS হয় চাগে, মই এবাৰ চেক কৰিব লাগিব। কেছ নম্বৰ আমাৰ কেছ নম্বৰটো চাই দিছোঁ, আমাৰ নগাঁও PS কেছ নম্বৰ 292। গ্যাং মেম্বাৰ্ছ নেমটো 12 বুলি শুনিছিলোঁ। আমি টোটেল 12 বুলি আমি নাভাবোঁ, ইমান ডাঙৰ গেং হয়। তো আমাৰ এতিয়ালৈকে যোনখিনি আমাৰ লাগিছে, আমাৰ টোটেল 6জন এৰেষ্ট হৈছে আৰু 2জন থাকিব লাগে। প্ৰথমে 45,000 টকা বুলি কৈছিলে, আৰু টকাৰ ক্ষেত্ৰত টকা এতিয়া আৰু টকা ৰিকভাৰ হোৱা নাই, এতিয়া কাৰেণ্ট যোনখিনি হেৰি হৈছে, কিন্তু টোটেল যোনখিনি আমি চব মিলাই মেলি চালোঁ 1.5 লাখ টকা ঘৰৰ পৰা নিছিলে। তো যিহেতু গেংটো আমি ভাবিছোঁ 8জনমান হ'ব লাগে, তো তেওঁলোকক মানে যেতিয়া ভগাইছে 15-20 হাজাৰকৈ পৰিব। তো সেইখিনি 3জন হৈছে, তেওঁলোকো ইণ্টাৰডিষ্ট্ৰিক্ট ক্ৰাইমৰ লগত জড়িত আছে। যোনজন আমাৰ ৰাজিবুৰ ৰেহমান আছে, তেখেতক আগতে ডকাইটি কেছত লখিমপুৰ নে ধেমাজি ডিষ্ট্ৰিক্টত অলৰেডি তেওঁৰ ওপৰত কেছ এটা আছে। মাষ্টাৰ মাইণ্ড বুলি ক'লে মিণ্টু হুছেইন হ'ব নে ৰাজিবুৰ? মানে এইটো এটা পূৰা গ্ৰুপৰ কাম হয়, তেওঁলোকে এনেকুৱা ঘটনা কৰি থাকে, বিভিন্ন ডিষ্ট্ৰিক্টত কৰিছে আগতে। তো এজনক মই নকওঁ, কিন্তু লোকেল যদি চ'ৰ্চ বুলি কওঁ যে ইয়াৰ কিবা খবৰ যোনে দিছে যে ইয়াত এই ঘৰটোত কিবা থাকিব পাৰে, সেইটো সেইজন মিণ্টু চিলো আছে, আৰু মই আপোনাক যেনেকৈ ক'লোঁ আৰু 1-2জনৰ এটা আমাৰ আছে এতিয়াও। তো এনেকুৱা 1-2জন ওলাব পাৰে, তেওঁ ঘৰত যোন ফ্ৰিকুৱেণ্টলি যায় বা তেনেকুৱা টাইপৰ। কালি কাবাডী